সিঙ্গাপুর যোৱাৰ আগত জুবিনদা আগদিনাখন আইছিল নেকি জুবিনদাৰ প্ৰথম এলবাম হল অনামিকা কিন্তু নহয় এটো জুবিনদাৰ প্ৰথম এলবাম সপোনৰ সুৰ চান্দিনী ৰাত এখন হল জুবিনদাৰ প্ৰথম হিন্দী এলবাম যোনখন দাদা ঢুকাইছে যোনখন দাদা এটো হৈছিল কেছটো আমি গম পাইছিলো ৰাতি 3টা 4টা মান বজাত দেই এই মুখা কেছেটখন বাগৰি তলত পৰি ভাঙি গৈছে গুজবাম উঠি গৈছে কোৱাৰ লগে লগে তুমি গুজবাম উঠি গৈছে আমি সকলোৱে মিলি ৰৈ ৰৈ বিনালে পুৰা সুপাৰ টুপাৰ হিট কৰাব লাগিব জুবিনদাৰ যেটো লাষ্ট সপোন আমি জুবিনদাৰ আমি সকলোৱে জানো যে তেওঁ 38000 ওপৰত গীত গাইছে তেওঁৰ গুটে লাইফ গুটে জীৱনটো তেওঁ কি কি কৰিলে গুটে জীৱনটোৰ স্মৃতি মেমৰিজ এই ৰুমটোৰ ভিতৰত আছে জুবিনদাই সোনু নিগমক বিহু গাইছিলে চাওক এটো চাওক জুবিনদা সোনু নিগম জুবিনদাই পাপনদাক প্ৰথমতে গীত গাইছিলে এটো চাওক পাপনদাৰ ফটো আছে একদম সৰুৰে ফটো এটা আছে চাওক এই ঠাইটো অকল মিউজিয়াম নহয় এটা মন্দিৰ হয় Hi hello namaskar and welcome back to my YouTube channel eta bahut belek experience aji apnalok diboloi goi asu ami hokole janu je amar moromor Jubindai 38000 or ke uporotu gan gaise teu kintu ei gute khini gan kot ase ami mane asorit bhabo je iman khini gan gaise 38000 song iman ta belek belek bhaka te ei khini gute khini bostu ejon manuhe bisal tekhetor nam tekhete gute khini Jubindar ei memories khini gute 38000 song সংরক্ষণ কৰি ৰাখিছে আমাৰ জুবিনদাৰ কাৰণে অসমত ইণ্ডিয়াৰ কটো হেনাকে কোনেও এই বস্তুটো কৰা নাই বহুত ইউনিক লাগিছে এই বস্তুটো যে জুবিনদাক আমি সকলোৱে ভাল পাওঁ সকলোৱে মৰম কৰো নিজৰ বুলি নিজৰ ফ্যামিলি মেম্বাৰ বুলি কিন্তু এই বস্তুটো কৰা ইমান ইজি নহয় ইমান ধুনিয়াকে জুবিনদাৰ পুৰণা কেছেটবোৰ ইমান ধুনিয়াকে সংৰক্ষণ কৰি ৰাখিছে এই গুটেখিনি বস্তু এজ এ ব্লগাৰ মই এইখিনি বস্তু দেখুৱাটো বহুত প্ৰয়োজন হয় আমি প্ৰচাৰ কৰাটো বহুত বেছি দৰকাৰ মই তেওঁক যেটা গম পালো এইখিনি বস্তু হৈ আছে আৰু তেওঁক মই নম্বৰ উলাই ভিডিঅ'ৰ পৰা নম্বৰ লৈ মই নিজে ফোন কৰি ফালে ভাবিলো এই বস্তুখিনি মই আপোনালোকক দেখাও আৰু এই বস্তুটো যিমান পাৰো প্ৰচাৰ কৰো কাৰণ জুবিনদা আমাৰ মাজত নাই যদি সদায় অমৰ হৈ থাকিব আমাৰ মাজত আৰু জুবিনদাৰ এইবোৰ গান কেছেট জুবিনদা ইমানখিনি আমাৰ কাৰণে কৰি গৈছে যেটো কেতিয়াও কোনেও কৰিব নোৱাৰে সেইখিনি বস্তু সদায় আমি জিয়াই ৰাখিব লাগিব আমাৰ সোশ্যাল মিডিয়াৰ মাধ্যমৰে হওক বা আমাৰ মনৰ মাজতে হওক তাৰ লগতে আৰু এটা কথা কম যে জুবিনদাই ন্যায় পাব লাগে জুবিনদা কিহৰ কাৰণে ইমান লেট হৈ আছে নাজানো আজিকালি এটা বস্তুখিনি গুটে পলিটিক্যাল টাইপ হৈ গৈছে এটো পাৰ্টি কৈ আছে হেতু পাৰ্টি কৈ আছে এটো এতিয়া এইবোৰ জুজা টাইম নাই জুবিনদাক পলিটিক্যাল হিচাপত ব্যৱহাৰ নকৰিব প্লিজ জুবিনদা আমাৰ কাৰণে ভগৱান হয় আৰু জুবিনদাক আমি ন্যায় দিয়াব লাগে এটো পাৰ্টি কৈ আছে ইয়াৰ লগত ফটো আছে হেৰ লগত সামকানুৰ লগত কাৰ ফটো আছে পাঁচৰ কথাটো বাদ দিয়ক সামকানু মন্তৰ লগত কাৰ ফটো আছে কাৰ নাই হেবোৰ বাদ দিয়ক হেবোৰ পাঁচৰ কথা পাঁচ বাদ দিব লাগিব এতিয়া আমি প্ৰেজেন্টটো কৰিব লাগিব আৰু ফিউচাৰটো কথা ভাবিব লাগিব যে দুখীয়া উচিত শাস্তি পাব লাগিব সক ইমোশনটো বেলেগ বস্তু হয় আৰু আইনটো বেলেগ বস্তু হয় ইমোশনটো তাতে কোৰ্টৰ ভিতৰত নচলে আইন চলিব প্ৰুফ চলিব কিন্তু আমাৰ মনত আমি যেহেতু দুখী মানি লৈছো তাহাতক হিহতে দুখীয়া উচিত শাস্তি পাব লাগিব গভৰ্ণমেণ্টক আমাৰ তৰফৰ পৰা ৰিকুৱেষ্ট স্যাৰ প্লিজ সিএম স্যাৰ যে দুখী কষ্টি শাস্তি দিয়ক কাৰণ মানুহবোৰ সবে গৰম হৈ আছে এটো টাইমত দুখীয়া যদি শাস্তি নাপায় তে এটো মানে নহব সো আমি এটা যাও আপোনালোক গুটেখিনি বস্তু ধুনিয়াকে দেখাও আৰু এটা কথা আপোনালোক কব আছিল বহুতে মোক খুদি আছিল আমাৰ মায়া গানটো আমি কেতিয়া ৰিলিজ কৰিম হেতু বহুতে খুদি আছিল সক মায়া গানটো এটা ৰিলিজ কৰিব একদম মন নাই গুটেখিনি ৰেডি হৈ আছে মায়া গানৰ আমাৰ যোৱা মাহতে 30 তাৰিখে ৰিলিজ কৰা কথা আছিল কিন্তু আকৌ ভাবিলো এটো মাহত ৰিলিজ কৰিম কিন্তু এতিয়া মানে মন যোৱা নাই মানে আৰু এটা ৰিলিজ কৰি হেনে ফুৰ্তি কৰিব মানে একদম মন যোৱা নাই তে আমি ভাবিলো এটা জুবিনদাৰ যেহেতু এটা সপোনৰ লাষ্ট সপোন জুবিনদাৰ ৰৈ ৰৈ বিনালে জুবিনদাৰ বহুত এটা সপোনৰ প্ৰজেক্ট মোৰ যেনেকে মায়া এটা সপোনৰ প্ৰজেক্ট মোৰ বহুত দিনৰ পৰা কষ্ট পইচা বহুত বস্তু ঘুমাই আছে সময় হেনেকে জুবিনদাৰো বহুতখিনি ইনভেষ্টমেন্ট জুবিনদাৰ বহুতখিনি সময় লাষ্ট সময় যিমানখিনি দিছিল জুবিনদাই ৰৈ ৰৈ বিনালেতে দিছিল তে এইটো কাৰণে আমি ভাবিলো যেতিয়ালৈকে ৰৈ ৰৈ বিনালে নাহে আৰু ৰৈ ৰৈ বিনালে আমি সকলোৱে মিলি পুৰা সুপাৰহিট এনেকে সুপাৰহিট কৰিব লাগিব যাতে বলিউডে হিলি যায় মানে ये कौन सा मूवी है भाई एनुका टाइप माने हिली যাব লগা অৱস্থা হয় বলিউডো তে আমি সকলোৱে মিলি ৰৈ ৰৈ বিনালে পুৰা সুপাৰ টুপাৰ হিট কৰাব লাগিব জুবিনদাৰ যেটো লাষ্ট সপোন আমি এই সপোনটো পুৰা ভালকে পূৰণ কৰাব লাগিব আৰু জুবিনদাক জাস্টিসৰ কাৰণে আমি মাতি আছো মই ফেসবুকত যিমান পাৰে মাতি আছো আপোনালোকে যিমান পাৰে মাতি থাকিব যেতিয়ালৈকে জুবিনদাৰ জাস্টিস নাপায় আৰু এটা বস্তু আমি মুভিখন চাব যাম জুবিনদাৰ ডাঙৰ স্ক্ৰীনত দেখা পাম আমি বহুত বেছি ইমোশনাল হৈ যাম তাৰ লগতে যদি হেতু টাইমৰ লগে যদি জুবিনদাৰ ন্যায় নাপায় তেতিয়া আৰু বেছি দুখ লাগিব মানে মুভিখন আহাৰ আগত যদি এটলিষ্ট ইয়াতে শাস্তি পায় তেতিয়া আমাৰ আৰু মুভিখন চাই আৰু বেছি ভাল লাগিব ফুৰ্তি লাগিব কিবা এটা সো আমি এতিয়া আমাৰ মায়া গানটো আমি নেদু এতিয়া ৰাখিছো আমি গানটো আমি সব বস্তু ভাল হওক জুবিনদাই জাস্টিস পাওক আৰু লগতে ৰৈ ৰৈ বিনালে খন আহক তাৰ পিছত আমি এটা ডেট লম তাৰ পিছত আমি গানটো
ৰিলিজ দিম মোৰ গানটো ইমান বেছি ইম্পৰ্টেণ্ট নহয়ও এতিয়া ৰিলিজ দিব লগা একো নাইও সেনেকে এতিয়া প্ৰথম কথা জুবিন দাই জাষ্টিস পাব লাগে আৰু আমি এতিয়া আহি পালো হাতীগাঁও আৰু হাতীগাঁওতে আমি যিটো ষ্টুডিঅ'ত আমি গৈ আছো য'ত 38,000 মিউজিক গোটেই জুবিন দাৰ সংৰক্ষণ কৰি ৰখা হৈছে তাতে আমি এতিয়া যাম মই এটা বৰ্তমান আহি পালো মেলোডি অডিঅ' হাউচ ZG জুবিন দাৰ আমি সকলোৱে জানো যে তেওঁ 38,000ৰো ওপৰত গীত গাইছে আমাৰ কাৰণে সকলোৰে কাৰণে গীত গাই তেওঁ আমাক অৱদান হিচাপত এইখিনি বস্তু আমাৰ কাৰণে দি গৈছে তেওঁ প্ৰায় 40টা বেলেগ বেলেগ ভাষাত গীত গাইছে মই এজন গোৰ্খা ল'ৰা হয় আমাৰ গোৰ্খাটো তেওঁ বহুতখিনি গীত তেওঁ গাইছে আৰু ইয়াতে গোটেইখিনি বস্তু এই ষ্টুডিঅ'তে গোটেই 38,000 প্লাছ মিউজিক জুবিনদাৰ হিন্দী হওক অসমীয়া হওক বেংগলী হওক গোৰ্খা হওক গোটেইখিনি বেলেগ বেলেগ ভাষাত গান এইখিনি গোটেইখিনি ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে গোটেইখিনি বস্তু আৰু এই বস্তুটো অকল ইয়াতে আছে আমি হাতীগাঁৱত আছো এতিয়া বৰ্তমান গুৱাহাটী হাতীগাঁৱত গোটেই ইণ্ডিয়াত হওক গোটেই পৃথিৱীত হওক এনেকুৱা বস্তু এইটো এটা পবিত্ৰ ঠাই মই আহাৰ আগতে এইখিনি ষ্টুডিঅ'ত সোমোৱাৰ আগতে মই সেৱাগাৰীৰ ভিতৰত সোমাইছোঁ কাৰণ ইয়াতে গোটেই জুবিনদাৰ গোটেই জীৱনটো আছে মানে তেওঁৰ গোটেই লাইফ গোটেই জীৱনটোত তেওঁ কি কি কৰিলে গোটেই জীৱনটোৰ স্মৃতি মেমৰিজ এই ৰুমটোৰ ভিতৰত আছে আপোনালোকে দেখা পাইছে কেছেটৰ ওপৰত কেছেট এইবোৰ কেছেট আপোনালোকে দেখা পাইছে এইবোৰ কেছেট এতিয়া বন্ধ হৈ গৈছে বহুত কম ঠাইতে চলে এনেকুৱা ধৰণৰ কেছেট আপোনালোকে দেখা পাইছে এটা এটা কেছেট এনেকৈ ইমানখিনি থোৱা আছে হাজাৰ হাজাৰ কেছেট হওক ডিছ হওক ইয়াৰে বহুত গান হয়তো আমি শুনাও নাই কাৰণ জুবিন দাই ইমানখিনি গীত গাই থৈ দিছে বহুত গীত হয়তো সেনেকুৱা ইউটিউবতো নাই আগৰ দিনত ধৰক ইউটিউব নাছিলে ছ'চিয়েল মিডিয়া নাছিলে তেতিয়া এনেকুৱা কেছেট ছিষ্টেম আছিল মানুহ কেছেট কিনি নি গীতবোৰ শুনিছিলে এখেত হ'ল বিশাল কলিতা তেখেতে মিউজিকৰ লগতে জড়িত এখেতে এই গোটেইখিনি বস্তু সজাই মিলি ধুনীয়াকৈ ৰাখিছে আৰু এই 38,000 প্লাছ জুবিনদাৰ গীত এনেকৈ সংৰক্ষণ কৰি ৰখাটো ইমান ইজি নহয় ইমানখিনি বস্তু এনেকৈ সংৰক্ষণ কৰি ৰখা মানে তোমাৰ সৰুৰ পৰাই তুমি কিমান বছৰৰ পৰিকল্পনা 25 বছৰ হৈ গ'ল অলমোষ্ট 25 ইয়াৰ্ছ 25 ইয়াৰ্ছৰ পৰা এইখিনি গোটেই জমা কৰি ৰাখিছে 1999 ৰ পৰা ষ্টাৰ্ট কৰিছো কালেকশ্যন কৰা লাহে লাহে হয় কাৰণ তাৰ আগত আমাৰ ঘৰত কেছেট আছিলে মানে মোৰ পাপা জুবিনদাৰ ফ্ৰেণ্ড আছিল তো তেখেতে জুবিনদাৰ লগত যিহেতু ভাল তো নতুন কেছেটবোৰ লৈ আহে অনামিকা মায়াছা এইবোৰ কেছেট মই কিনা নাছিলে এইবোৰ মোৰ পাপা বা খুৰাহঁতে কিনিছিলে মই 98 99 মানৰ পৰা নিজে কালেক্ট কৰা ষ্টাৰ্ট কৰিছো চবতকৈ ইণ্টাৰেষ্টিং কথা মই আপোনালোকক কওঁ আমি যেতিয়া বস্তুটো গম পালোঁ জানিলোঁ মোৰ নিজৰে কিবা একদম গান নুম শিয়ৰি গৈছে ছিংগাপুৰ যোৱাৰ আগত জুবিন দা আগদিনাখন আহিছিল নেকি এইটো মিউজিয়ামটো মই খোলা কথা আছিলে পূজাৰ পিছত কাৰণ তেতিয়া জুবিন দাই ক'লে যে মই পূজাৰ পিছত 21 তাৰিখে তেখেতে ঘূৰি আহিব অপেনিং কৰাটো আৰু তো দাদাই ক'লে যে মই পূজাৰ পিছত নোৱাৰিম কাৰণ তেখেতৰ নিজৰ চিনেমা আহিছে ৰৈ ৰৈ বিনালে তাৰে ডাবিঙৰ কাম আছিলে মিউজিকৰ কাম আছে তো দাদাই কৈছে মই এতিয়া মানে পূজাৰ পিছত নোৱাৰিম তো 16ত কৰ 16 তাৰিখে কৰ যিহেতু 17ত তেখেতে ছিংগাপুৰ গৈ আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে 16ত দাদাই সেইটো টাইমৰ ডেট দিলে তো ঠিক আছে আমাৰ কাৰণে ভালে হ'ল যে আগতীয়াকৈ হৈ যাব ইমান দেৰি ৰখিব নালাগে পূজাৰলৈ তো দাদাই 16 তাৰিখে আহিছে আৰু আহোঁতে মানে দাদা বিফৰ টাইম আহিছে যোনটো মানুহ ইমান মানে মানুহৰ ৱেইট কৰি থাকে তেখেতৰ সদায় দেৰি হয় মানে তেখেত বিজি মানুহ হয় জুবিনাৰ টাইম জানাই কেনেকুৱা হয় তো তেখেতে সেইদিনাখন আচৰিত কথা বিফৰ টাইম আহিছে মানে টাইম দিয়া গৈছে 6টা বজাত দাদা আহিছে 5:15 নে 5:20 মানত আহি পাইছে ইয়াতে এইটো মানে ভগৱানে মিলাইছে কাৰণ মই বহুতখিনি মই ইণ্টাৰভিউ বা বেলেগ বেলেগ বস্তুত মই গম পাইছোঁ ছিংগাপুৰ যোৱাৰ আগত জুবিন দাক আৰু বহুত প্ৰগ্ৰেমতো মানে মাতিছিলে বহুত ঠাইত কিবা কিবি আছিলে ইনগ্ৰেশ্যন হওক কিবা হওক কিন্তু দাদাই মানে কৈছিলে যে মই আহি কিনে কৰিম চব বস্তু আহি কিনে কৰিম কিন্তু এই ঠাইত এই ষ্টুডিঅ'ত যে জুবিন দাই নকলে যে নিজকে লাকি ফিল কৰোঁ কাৰণ আৰু লাকি ফিল কিয় কৰোঁ দাদাই এইটোতো অ'পেন কৰিছে আৰু জুবিনদাৰ যোনখন লাষ্ট চিনেমা তাতে দাদাই মোক মাতিছিলে দাদাৰ যোনটো মোৰ মন গান যোৱা পৰহি ৰিলিজ হৈছিলে তাতে মই কীবৰ্ড বজাবলৈ ভিডিঅ'টোত মানে বেণ্ডত লৈছিলে ৰৈ ৰৈ বিনালে যিটো আহি আছে নতুন মুভি আৰু এটা গান অলৰেডি ৰিলিজ হ'ল মোৰ মন বুলি তাতে বিশাল এখেতো আছে দাদাক মই ফাৰ্ষ্ট দেখিছিলোঁ 2001 নে 2 নেহেৰু ষ্টেডিয়ামত জুবিন গাৰ্গ নাইট পাতিছিল দ্য ফাৰ্ষ্ট তোমাৰ বাজাজে গুল লাইটৰ পালচাৰ বাইকখন ওলাইছিল 150 cc তেতিয়া জুবিন গাৰ্গ নাইট পাতা হৈছিলে তো সেই তেতিয়া মই ফাৰ্ষ্ট জুবিন দাক দেখিছোঁ মানে পুৰা ছানগ্লাছ পিন্ধা এজন মানুহ পৰা ৰক ষ্টাৰ দুখন কীবৰ্ড লৈ মানে তেতিয়া মানে বেলেগ চিনে বেলেগ আৰু দাদাৰ নেক্সট লেভেলৰ আৰু এটা কথা আপোনালোকক কওঁ আপোনালোকে বহুতে হয়তো জানে যে জুবিন দাৰ প্ৰথম এলবাম হ'ল অনামিকা কিন্তু নহয় জুবিন দাৰ প্ৰথম এলবাম অনামিকা নহয় জুবিন দাৰ প্ৰথম এলবামটো কি সপোনৰ সুৰ এইটো বস্তুটো বহুতে নাজানে এইটো জুবিন দাৰ প্ৰথম এলবাম
সপোনৰ সুৰ পৰিকল্পনা কি এটা নেক্সট এইটো মই এটা নেক্সট জেনেৰেশ্যন বা আমাৰ যোনটো অহা জেনেৰেশ্যন সবে যাতে গম পাক জুবিন দা কোন আছিলে যে জুবিন গাৰ্গ মানুহজন কোন হয় কাৰণ এতিয়া আমিতো দাদাক ভালকে পালো কিন্তু অহা জেনেৰেশ্যনৰ মানুহখিনি যাতে যিমানখিনি ল'ৰা ছোৱালী আহে সবে ইয়াতে আহক এক্সপ্ল'ৰ কৰক সেইকাৰণে মই এইটো মিউজিয়াম হিচাপে থৈ দিলো এতিয়া ধৰক এইখিনি বস্তু যদি গভৰ্ণমেণ্টে যদি ল'ব বিচাৰে তাহাঁতি ইয়াতে আহিব পাৰে মোৰ লগত ডিছকাছ কৰি কিন্তু মই বস্তুটো ইয়াৰ পৰা বাহিৰত কাৰণ জুবিন দা অলৰেডি কৈ থৈ গৈছে যে তই অকলে কৰিছ আৰু মোৰ নিজৰ পাৰ্চনেল বস্তু ইয়াতে মোৰ ইমোশ্যন সোমাই আছে আৰু এইটো এটা বহুত পবিত্ৰ ঠাই বুলি মই ক'ব বিচাৰিম কাৰণ জুবিন দাৰ ইমানখিনি গোটেই জীৱনটো ইয়াতে আছে আৰু লগতে জুবিন দা ইয়াতে আহিছেও এই ঠাইত আহি গৈছে জুবিন দা এই ঠাইটো বহুত এটা পবিত্ৰ ঠাই আৰু যোনদিনাখন জুবিন দা আহিছে দাদাই আহি কেনে সোমাই মোক এটা কথা তই কি কৰি দিলি এইটো মোক কৈছে গ্ৰেট ৱৰ্ক আৰু ভাল লাগিছে আৰু দাদাই নষ্টালজিক ফিল কৰিছে আহি মানে ইমোশ্যনেল হৈ গৈছে আমি যদি শুনো ন মুক্তি এই মুক্তি সং এইটো কেছেট মই ভাবো জুবিন দাক তুমি মানে এইটো এটা জুবিন দাৰ লাইফৰ সকলোতকৈ ডাঙৰ গিফ্ট যদি কিবা আছে এইটো ষ্টুডিঅ' এখন মোৰ খালি এটাই বেয়া লাগিলে দাদাক মই দেখাব নোৱাৰিলো ৰিচেণ্টলি মই বেংগলোৰ গৈছিলো তাতে কুথু বুলি এখন তেলেগু চিনেমা হা এখন একশ্যন মুভি হয় কুথু বুলি 2004 ওলাইছিল 2004 তো ইয়াতে জুবিন দা এটা গান গাইছিলে আসানা আসানা বুলি বাপৰে বাপ এইটো চাওক আসানা আসানা এইটো জুবিন দাই গোৱা গীত এইটো এনেকুৱা বস্তু কালেকশ্যন কৰি ওলোৱা ইমান ধেমালি নহয় তিনদিন মই বেংগলোৰত অটোলৈ ঘূৰি ফুৰিছো এখন কেছিডিৰ কাৰণে নেপালী সংছ বহুত আছে জুবিনৰ ওপৰত সিৰিজ বিলাক আছে ওপৰত আছে সঁচাই কিন্তু এইটো মানে মই একদম মন্দিৰ যেন লাগিছে কিবা এটা আহি ইমান কালেকশ্যন জুবিন দাৰ দাদাই মোক ইয়াতে এখন চান্দিনী ৰাতত অটোগ্ৰাফ দিছিলে দাদাৰ সিগনেচাৰ আছে ইয়াতে এইটো ন চান্দিনী ৰাত হয় হিন্দী সং এইটো হয় জুবিন দাৰ অটোগ্ৰাফ চাওক এইটো দাদাই মোক ইয়াতেও দি অটোগ্ৰাফ দিছে ন লাভ জুবিন এখন দাদাৰ শব্দ অনুভূতি এইবোৰ আগতে চানমাৰী ফিল্ডত বুক ফেয়াৰ যে গ্ৰন্থমেলা হয় তেতিয়া এইবোৰ কিতাপবোৰ ওলাইছিল লিৰিকেল কিতাপবোৰ আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখা আছে বিকাশ মই তোমাক তুমি মোৰ মাথো মোৰ বুলি এখন চিনেমা ওলাইছিল তুমি মোৰ মাথো মোৰ 2000 ত তেতিয়া জুবিন দাৰ এইবোৰ নেগেটিভ স্নেপছ এইবোৰ অকল লাইটৰ পোহৰত দেখি পায় এইটো জুবিন দাৰ প্ৰস্তুতি বা হয় ত' দাদাই ব্ৰুচলি খুব ভাল পাইছিলে ত' দাদাৰ কাৰণে এইখন মই বাহিৰৰ পৰা ইম্পৰ্ট কৰিছিলো এণ্টাৰ দি ড্ৰেগন ব্ৰুচলিৰ চিনেমা হয় এখন তাৰপিছত দাদাই মাইকেল জেকসনক খুব ভাল পায় এইখন দাদাৰ কাৰণে মই কিনিছিলো এইখন মই অকশ্যনত কিনিছো ইউএছৰ পৰা এখন তোমাৰ ইউএছৰ পৰা এখন মাইকেল জেকসনৰ নিজৰ সিগনেচাৰ আছে আৰু এইটো বহুত পুৰণা এইটো মোৰ আইতাৰ হয় এইটো ৰেডিঅ' হয় এইটো 1970s ৰ ৰেডিঅ' হয় এইটো মোৰ আইতাৰ 1970s ৰ ৰেডিঅ' ন এইটো হয় এইটো তোমাৰ কেছেটটো ভৰাই কিনে হেডফোন লগাই এইটো প্লে কৰি দিলে হ'ল গানটো প্লে হৈ যায় এইখন ক্ৰিছ 3 জুবিন দা যে গাইছিলে দিল টু হি বতা দিল টু এইটো ক্ৰিছ 3 গান এইটো বহুতে জানে সঁচাই আচৰিত মানে এইটো ঠাই এইটো মই কি বুলি ক'ম মিউজিয়াম ক'ব কাৰণে একদম ভাল লগা নাই এই ঠাইটো এটা মানে পবিত্ৰ মন্দিৰ হয় আৰু মোক এনেকুৱা লাগে যে জুবিন দাৰ আত্মা ইয়াতে মানে আৰু বিকাশ আৰু এটা কথা কৈছো মই এইটো মানুহ এনেকুৱা বুলি ভাবিব যোনদিনাখন দাদা ঢুকাইছে যোনদিনাখন দাদাৰ এইটো হৈছিলে কেছটো আমি গম পাইছিলো ৰাতি 3-4 মান বজাত দেই তোমাৰ এই মুখা কেছেটখন বাগৰি তলত পৰি ভাঙি গৈছে গোটেই কভাৰটো মই চেঞ্জ কৰি নতুন গুজবাম উঠি গৈছে কোৱাৰ লগে লগে তুমি গুজবাম উঠি গৈছে আমি ভাবিছো চুৰ সোমাইছে নেকি কাৰণ হঠাৎ মানে ধাপাক এটা শব্দ উঠিছে তেতিয়া আমি আহি লাইটটো জ্বলাই চালো বেলেগ কেছেট এটাও পৰা নাই ইয়াতে ইমান কেছেট আছে অকল মুখাখন বাগৰি পৰিছে তলত মই ওলাই মই সেৱা সেৱা কৰি কিনে মই কভাৰটো লগাই কিনে দাদাৰ নামত মই আকৌ থৈ দিছো মুখাখন মুখাৰ এইটো ভাঙি পৰি গৈছে এইটো চাওক এইটো আচৰিত বস্তু এটা গম পালো আৰু এইখন দাদাৰ সবতকে ৰেয়াৰ কেছেট হয় পুৰাণী কভাৰ বুলি এইখন পুৰাণী কভাৰ এইখনৰ কাৰণে দাদাই মোক গালিও পাৰিছে কিন্তু ধেমালিত মোক কয়ো তই কিয় কিনিব লাগে ইমান দামত 25,000 টকা দি এইখন কিনি আনিছিল কেলকাতাৰ পৰা বাপৰে বাপ এইটো আমাৰ অসমৰ সম্পদ হয় এই ৰুমটো এটা আমাৰ অসমৰ কাৰণে সম্পদ এটা হয় এইখন এই পুৰাণী কভাৰ শুনাই নাছিলো কেতিয়াও যে জুবিন দা এটা গীত গাইছে দাদাই মোক কৈছে মই ভূতৰ চিনেমাত কেতিয়া গান গাল তো তেতিয়া বম্বেত যাওঁতে গাইছিল আৰু এইখন তোমাৰ ইয়ালি গানটো আছিল গ্যাংষ্টাৰ ইয়ালি এইটো সবে জানে নমস্তে লণ্ডন নমস্তে লণ্ডনটো আছিল ন হয় 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 হেল্ল' আইচিইউ সুবা গানটো যে বলিউডত বহুত গান সুবা এই গানটো বলিউডত বহুত গান জুবিন দা গাইছে মানুহবিলাকে অকলে ক্ৰিছ আৰু ইয়ালিটোৱে বেছি মন কৰে কিন্তু এখন মায়া কেছেটখন আমি সকলোৱে এতিয়া মায়াবিনী গীতটো শুনি আছো মায়াবিনী গানটো আমাৰ কাৰণে এটা ইমোশ্যন হৈ গৈছে জীৱনভৰ আমাৰ কাৰণে এটা ইমোশ্যন অকল মায়াবিনী গীতটো অকল আমাৰ কাৰণে গীত নহয় এটা ইমোশ্যন আমাৰ কাৰণে আৰু এই মায়াবিনী গীতটোৰ কেছেট মই আপোনালোকক দেখুৱাই আছো ডাক ফিল্মখনৰে এটা গান হয় মায়াবিনী হয়নে মায়াবিনী এটা পিছফালে আছে এইটো মায়াবিনী ফাৰ্ষ্ট গানটো মায়াবিনী আছে চাওক এইটো দাদাই বম্বে থাকোতে কৰিছিল সলিম সুলেমান যে সলিম সুলেমান এটা শুনো বুলি গান আছে ফোক সংটো দাদাই গাইছে ইয়াতে এখন বহুত ৰেয়াৰ যিসকলে মই এটা বস্তু সাজেষ্ট কৰিম যিসকলে ধৰক মিউজিক শিকিম বুলি ভাবে বা যিসকলে মিউজিক লাইনত আছে তেওঁলোকে এটলিষ্ট এবাৰ আহি এই মন্দিৰত দৰ্শন কৰি কিনে যাব কাৰণ ইয়াতে গোটেই জুবিন দাৰ জীৱনটো আছে মানে গোটেই জীৱনটো ইয়াতে কালেকশ্যন কৰি ৰখা হৈছে
এই মন্দিৰক এবাৰ সেৱা কৰি কিনে যাবই মানে মাছ ভিজিট তেওঁক মই কি বুলি ধন্যবাদ দিম তেওঁক আমি ধন্যবাদ ৱৰ্ডটো আমাৰ কাৰণে বহুত এটা কম ৱৰ্ড হ'ব তেওঁৰ কাৰণে ইমান ধুনীয়াকৈ এটা গোটেই জুবিনদাৰ জীৱনটো ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে এইটো এটা বহুত ডাঙৰ কথা হয় মানে এইটো মানুহ ভাবিব নোৱাৰে আৰু এতিয়া যদি ভাবেও এইটো পইচা দি কিনিব নোৱাৰে মানে এনেকুৱা বস্তু আছে আপোনাৰ বোলে বহুত পইচা আছে কিনিব পাৰিব দোকানত কিনিব নাপায় ইমানখিনি বস্তু দোকানে নাই এতিয়া যিহেতু দোকানে নাই কেছেটত জুবিনদা আমাৰ মাজত সদায় অমৰ কেনেকৈ থাকিব এনেকৈ থাকিব তেওঁৰ কামবোৰে আমাৰ মাজত সদায় অমৰ হৈ থাকিব আৰু এটা বস্তু মই আপোনালোকক দেখাওঁ 19 কিমান চনত এখন 1999 হয় 1999ত জুবিনদাই সোনু নিগমক বিহু গাইছিলে চাওক মাধুৰী এইটো চাওক জুবিনদা সোনু নিগম এইটো বস্তু বহুতে নাজানে ন বহুতে নাজানে এখন স্নিগ্ধজনক কেছেটখন এলবাম ওলাইছিলে এখন জুবিনদা উদিত নাৰায়ণ আৰু পাপন দাই গাইছিলে তো ইয়াতে জুবিনদাই পাপন দাক প্ৰথম মানে ৰেকৰ্ডিং কৰাইছিলে ডিজি মিউজিকত কৰিছিলে ফাৰ্ষ্ট ৰেকৰ্ডিং জুবিনদা মানে পাপন দাক গাইছিলে ওলাইছিলে স্নিগ্ধজনক এখন কেছেটখন ওকে এনকে প্ৰডাকচনৰ সব হয় 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 এখন হল উজান প্ৰীতি জুবিনদাৰ প্ৰথম বিহু কেছেট দাদাই 1996 ৰ পৰা বিহু গোৱা ষ্টাৰ্ট কৰিছিল ওকে প্ৰথম এখন প্ৰথম এলবাম 96 এটা এটা গান আছে দুভাগ ৰাতি ঐ নাচনি বুলি ওকে এটো জুবিনদাৰ প্ৰথম মানে প্ৰথম বিহু কেছেট দাদাই 96 ৰ পৰা বিহু গোৱা আৰম্ভ কৰিছিল উজান প্ৰীতি আৰু এটা আচৰিত বস্তু তুমি কোৱাচোন এই বেলুনছ বিলাক যে ওপৰত লাগি আছে এইবোৰ আমি যখন এটো মিউজিয়ামটো ওপেনিং হৈছিল হেনাখনে আমি লগাইছিলো আৰু আচৰিত কথা বেলুন এটাও ফাটা নাই বেলেগ ঠাইত মানে বেলুন বিলাক নেক্সট ডে এখন ফাটিয়ে যায় কওঁতে আপোনালোক কওঁতে ভাবিছে আপুনি কি কৈ আছে কিন্তু এইটো মানে আচৰিত হয় যিটো মই মুখাৰ কেছেটৰ কাহিনীটো যিটো শুনিলো জুবিনদাৰ ঘটনাৰ পিছত কেছেটটো পৰি গ'ল আৰু বেলুন আজি ইমান দিন হৈ গ'ল 15-20 দিন হৈ গ'ল তে 20 দিনৰ ওপৰ হৈ গ'ল আজি বেলুন এটাও ফুটা নাই মানে সেইদিনাখনে ওপেনিং কৰা বেলুন বেলেগ ঠাইত নেক্সট দিনাখনৰ পৰা এটা এটাকে ফুটা আৰম্ভ হৈ যায় এইটো মন্দিৰ নকয় আপুনি কি ক'ব এইটো এটা এই ঠাইটো অকল মিউজিয়াম নহয় এটা মন্দিৰ হয় বিশাল দাৰ ষ্টুডিঅ'ত আমি গৈ আছোঁ এইটো সংৰক্ষণ কৰি ৰাখিছে জুবিনদাৰ তেওঁৰ লগতে তেওঁৰ ষ্টুডিঅ' আছে তেওঁ যিহেতু মিউজিকৰ লগতে জড়িত তেওঁ সৰুৰ পৰা জুবিনদাক চায়ে তেওঁ মিউজিকৰ ক্ষেত্ৰত আহিছিল মিউজিক শিকাৰ কাৰণে যেটো এটা মোটিভেশন জুবিনদাৰ পৰাই তুমি পাইছা হয় হয় নিশ্চয় আৰু এটো এটা খুব সুন্দৰ ষ্টুডিঅ ইয়াতে মিউজিক ৰিলেটেড কামবোৰ হয় আৰু ন হয় ইয়াতে আহে জুবিনদাই 3-4 বাৰ আহিছে তাৰপিছত দিক্ষুদাহতে আহে জুবলিবা ভ্ৰিগুদাহতে আহিছে আমাৰ নাহিদ আফৰিন সবে আহিছে বহুত সিঙ্গাৰছ এটো 1999 ৰ ফটোখন ইমান ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে এটো বিৰাট ভাল লাগিছে বিশাল দা কি বুলি ধন্যবাদ দিম মই ভাষা নাই ইমানখিনি যে বস্তু এক্সপেৰিয়েন্স কৰিব পাৰিলো তোমাৰ লগত যে টাইমখিনি কটাইছো মোৰ এনেকুৱা ফিল হৈছে একদম একদম মনৰ পৰা কৈছো মই এনেকুৱা লাগিছে যে মই জুবিনদাৰ লগত টাইমখিনি কটাইছো জুবিনদাই নিজৰ কাহিনী নিজৰ কেছেটৰ কথা কৈ আছে ইমানখিনি কথা গম পালো আপোনালোকে আহি এই ঠাইৰ এক্সপেৰিয়েন্সটো ল'ব পাৰে ইয়াতে জুবিনদাৰ স্মৃতিবোৰ আপোনালোকে আহি কিনে চাব পাৰে গানবোৰ চাব পাৰে এইটো ঠাইটো কথা লোকেশ্যন হাতীগাঁও শংকৰপথ হাউচ নম্বৰ 40 আৰু মোৰ কন্টাক্ট নম্বৰ দিছো 8133826837 খালি আহিলে মোক এটা ফোন কৰি আহিব কাৰণ মই কেতিয়াবা ঘৰত নাথাকিব পাৰো আৰু মৰ্নিং আৱাৰ্ছ লাইক 10:30 পৰা ইভিনিং 5 লৈকে খোলা থাকে সো আপোনালোকে যদি ভাবিছে এই ঠাইটোত আহি অকমান জুবিনদাৰ মেমৰিজবোৰ চাম বা জুবিনদা আমাৰ কাৰণে কিমান কি কৰি গৈছে কতো বেলেগত নাই এই ঠাইটো এইটো ইমানখিনি কালেকশ্যন গোটেই ৱৰ্ল্ডত পৃথিৱীত কতো নাই অকল ইয়াতে আছে যদি আপোনালোকে বিচাৰে আহি কিনে চাব পাৰে খালি আহাৰ আগত এবাৰ কণ্টেক্ট কৰি আহিব কাৰণ তেখেতৰ এইটো ঘৰত ষ্টুডিঅ' হয় কি বুলি ধন্যবাদ দিম ভাষা নাই যেতিয়াও যি হেল্প লাগে আমাৰ তৰফৰ পৰা যিকোনো প্ৰচাৰ কৰিব লগা থাকে ইন ফিউচাৰো আমি সদায় থাকিম মানে আহিলে ভাল লাগিছে বিকাশ আৰু তোমাৰ ভিডিঅ'বোৰ চাই থাকো আগে পিছে আৰু তুমি আৰু আগবাঢ়ি যোৱা আমাৰ গোটেই ৰাইজে তোমাক ভাল পায় ইভেন মোৰ মাহঁতে তোমাক চাই তাকে থ্যাংক ইউ সো মাচ থ্যাংক ইউ